এই কোন আছা ওলা হৈছে নাই জলদি কৰ অফিচ যোৱাৰ সময়তে সোমাবলৈ পায় জানেই মই আগত যাব লাগে বুলি পুজি চুজি নাপাইছ না দে হ'ল দে এই ৰহ মোৰ দেৰি হৈছে ক'ত যাওঁ ৰাতিপুৱাই ক'ত যাওঁ তহঁতি লাল এই যে 60 to 70 এজ গ্ৰুপৰ মানুহখিনি ইহঁতেতো মানে ৰিটায়াৰমেণ্টৰ হেভি এমাউণ্ট এটা লৈ ঘৰত বহি আছে বঢ়িয়া তেওঁলোকক পাৰি পাৰি আমাৰ টাৰ্গেট তেওঁলোক মোৰ চিনাকি এনেকুৱা মানুহ এজন আছে ৰেপিড' মাৰোঁতে পাইছিলোঁ ফোন লগা হ'ব লগা হেল্ল' বৰ্তা ভালনে তাকে মানে আপোনাক লগ পাওঁ বুলি ভাবিলোঁ আমি এবাৰ আমি মানে সৰুকৈ ব্যৱসায় এটা আৰম্ভ কৰিছোঁ মানে আপুনি ইনভেষ্ট কৰিব নেকি দোষ্টেপ কাৰ বছ মানে হেৰি চক হা আজিকালি মানুহৰ ওচৰত টাইম নাই হয়নে আপোনালোকে আমাক অৰ্ডাৰটো দিয়ক আমি আপোনালোকৰ ঘৰত আহি ধুনীয়াকৈ গাড়ীখন ধুই থৈ যাম মোৰতো গাড়ী নাই চিটি বাছেই ভাল এতিয়া AC বাছ ওলাইছে মানে গাড়ী মটৰবোৰতো এতিয়া বহুত বাঢ়িছে তো ট্ৰেফিকটোও বাঢ়িছে এই ট্ৰেফিকৰ মাজত গাড়ী থকা মানুহবিলাকৰ কিমান কষ্ট হয় গাড়ী এখন ধোৱাবলৈ বাছেই ভাল আৰু দিয়ক আহিছোঁ দেউতা ব'ল আপুনি গাড়ী এখনলৈ মাতি দিব বুঢ়াটোৰ লগত লাভ নাই নহ'ব ইহঁত বেছি এক্সপিৰিয়েঞ্চ আমি অলপ ইয়াতকৈ তলৰ এজ গ্ৰুপটো চাব লাগিব বুজিছ 35 to 50 35 to 50 মোৰ লগত এজন মানুহ আছে ৰেপিড' মাৰোঁতে পাইছিলোঁ ফোন লগাওঁ ৰ হেল্ল' দাদা হয় দাদা আমি মানে ষ্টাৰ্টআপ বিজনেছ এটা কৰিছোঁ তাৰ ৰিগাৰ্ডিঙে আপোনাক লগ পাব আহিলোঁ আমাৰ সেই ড'ৰ টু ড'ৰ ষ্টেপ আমাৰ কাৰ ৱাছ আৰু আপোনাৰ ডিটেইলিং অ'কে বঢ়িয়া তোমালোকে বিজনেছ মডেলটো ভাবিছানে কেনেকুৱা হ'ব অঁ ভাবি আছোঁ বুটষ্ট্ৰেপ কি কিমান কেনেকৈ কি হ'ব বা যদি আজি ইনভেষ্টৰ্ছ পোৱা তোমালোকৰ ইকুইটি ডাইলুট কেনেকৈ কৰিবা ৰিটাৰ্ণ অফ ইনভেষ্টমেণ্ট ROI বুলি যিটো কয় সেইটো কি হয় জানানে তোমালোকে তাকে মানে আপোনাক লগ পাই যে আমি একদম কনফিডেঞ্চ পাই গৈছোঁ গম পাইনে শিকিব পাৰিম আপোনাৰ পৰা যথেষ্ট তাকে মানে এয়াই আৰু মানে বস্তুবোৰ চাই আছোঁ এক্সামিন কৰি আছোঁ এইখিনি বস্তু আগতে চাই লোৱা কি লোৱা তাৰপিছত আৰম্ভ কৰা তোমালোক অঁ লগ পাম দিয়ক আপোনাক মজা ঐ আমি ইয়াতকৈও তললৈ নামিব লাগিব নেকি মোৰো লাগিছে তেনেকুৱা 18 to 25 আছে আছে মোৰ লগত জানো দে ৰেপিড' মাৰোঁতে পাইছিলি দাদা হেল্ল' পলাশ পলাশ ছাৰ আহিছোঁ ছাৰ নাই এটা কথা কোৱা আৰ ইউ এ কাউ হে আৰ ইউ এ কাউ এইটো ফাইলটো যে পঠাইছা এইটো এলাইনমেণ্টবোৰ চেক কৰিছিলা এইবোৰ চব তেৰা বেকা তোমাক কালাৰফুল ফোন দিব কৈছোঁ কি এস্থেটিক ফালি আছাহে তুমি ফ্লায়াৰ বনাইছা এখন ফ্লায়াৰ ইয়াত কালাৰ লাগে চব কাম যদি মই চাব লাগে হোৱাট ইজ দ্য ইম্পৰ্টেঞ্চ অফ ইউ হে ছাৰ মই এতিয়াই কৰি দিওঁ
তুমি থোৱাহে ঠিক কৰিবা ইণ্টাৰ্ণ দাস ছাৰ তুমি ইয়াৰ পৰাই ফাইলটো লোৱা আৰু চব কালাৰ কৰি দিয়া হয় ছাৰ দিছ পাৰ্চন ইজ ন' ব্ৰেইন তুমি নিজৰ ঘৰলৈ যোৱা পঘাডাল ডিঙিত বান্ধি এৰাল দি থোৱা নিজক চব কামত লেট চব কামত ভুল এই ষ্টেণ্ড আপ আইছে ষ্টেণ্ড আপ ছাৰ ছিনিয়ৰে কথা পাতিলে ষ্টেণ্ড আপ হ'ব লাগে বুলি নাজানা ইণ্টাৰ্ণ দাস ছাৰ চাই লোৱা ইয়াৰ নিচিনা যদি গৰু হ'বলৈ আছে নহয় ইয়ালৈ নাহিবা হয় ছাৰ দিছ ইজ অফিচ নট এ কাউ শেড ডিছকাষ্টিং ক্ৰিয়েচাৰ যোৱা মাই ফুট অঁ গালিটো খালোৱে আৰু ফাইলটোকে চাই দিওঁ ন কৈছিলোঁনে ক্ৰিয়েটিভ হৈ একো লাভ নাই কয়াক কালাৰহে হ'ব লাগে দি দে না দে মন বেয়া কৰি নাথাকিবি পানীকে খাই লওঁ দে খাই লওঁ দে Hey man. ধুনীয়া ভাইটি তোমাৰ কিন্তু ইনষ্টাগ্ৰাম পেজটো চাওঁ ভাল লাগে কিন্তু তোমাৰ যে ভিডিঅ' সেইবিলাক ফটোবিলাক কিছু ধুনীয়া লাগে কিন্তু It's Maya, short form for Mairav Adhikari. মোৰ নামটো অ' আমাৰ ই বাল বলেন হেল্ল' ব্ৰ Hey, what up? ইয়াপ তোমাৰ এনেই পেচিভ ইনকাম চ'ৰ্চ কিবা আছে চাগে ন তেনেকুৱা নাই ট্ৰেভেল ব্লগছবোৰৰ পৰা আহিয়ে থাকে নহয় কিন্তু আজিকালি পেচিভ ইনকাম থকাটো দৰকাৰ মানুহৰ লাগে দেই ন যি ৰেটত দাম বাঢ়িছে বস্তুৰ You mean the rate of inflation? ইয়া That's pretty high. সেইকাৰণে মানুহে আজিকালি SIP মিউচুৱেল ফাণ্ডছ এইবিলাকত ইনভেষ্ট কৰে ইয়া কিন্তু বেছটো কি জানা Hmm? বেছটো হ'ল ষ্টাৰ্টআপ ষ্টাৰ্টআপ ইনভেষ্টমেণ্টৰ পিছতে তোমাৰ প্ৰফিট স্কাইৰকেট I bet. একজেক্টলি আমিও ষ্টাৰ্টআপ এটা কৰিলোঁ ইটছ এ ড'ৰ ষ্টেপ কাৰ ৱাছ Mm-hmm. মানে ইণ্টেৰিয়ৰ ক্লিনিং চ'ফা কাৰ্পেট এইবিলাকৰ কাম কৰাওঁ আৰু চব আছে চব আৰু এপ এটাও আমি খুলিব গৈ আছোঁ ইয়াতে তোমাৰ কাষ্টমাৰ যে শ্লট বুক কৰিব পাৰিব মানে Let's come to the point. মানে মোৰ পৰা কি বিচাৰি আছো? What do you want from me? মানে তুমি যদি আমাক 3 লাখ টকা এটা ইনভেষ্ট কৰা তেনেহ'লে আমাৰ কোম্পানীত তুমি 60% শ্বেয়াৰ পাবা লগত প্ৰফিটটো থাকিবই আৰু তোমাৰ মানে পাৰ্মানেণ্ট শ্বেয়াৰ হোল্ডাৰ হিচাপে আমি তোমাক ডিক্লেয়াৰ কৰি দিম মানে 3 লাখ টকা 3 লাখ টকা শ্বেয়াৰ শ্বেয়াৰ মই আপোনালোকতকৈ সৰুৱে হ'ম সৰু ল'ৰা এটাৰ পৰা পইচা বিচাৰি আহিছে লাজ লগা নাই LMAO বাইদেউ কফিটো কেঞ্চেল কৰি দিব হা আৰু বাকী ৰেষ্ট যি পে'মেণ্ট আছে এওঁ কৰি দিব अरे how cheap bitch শুনছো নামাও মানে কি এই চেটিপিটি ঘূট না কি খাবি ক তই যি বনাও আৰু মই ভাতৰ কথা কোৱা নাই মই মালৰ কথা কৈছোঁ আৰু মই আজি নবনাওঁ দেই অফিচত মাথা চাথা গৰম হৈ আহিছে কি চাই আছ আজি মোৰ খাব মন গৈছে বে
এই যে চাকৰিটো কৰি আছোঁ এই চাকৰিটো কৰি মোৰ লাইফত একোডাল হোৱা নাই এই চাকৰিটো কৰি যদি মই বিয়াখন পাতিবই পাৰিলোঁ হয় আজি এবছৰ আগতেই বিয়া পাতিলোঁ হয় নাই পাৰা ন কিন্তু কি কৰিবি কৰি আছোঁ চাকৰিটো কাৰণ মোৰ ভয় লাগে চাকৰিটো নাথাকিলে মই কি কৰি খাম মাহটো চলিবলৈ মাত্ৰ টকা কেইটামান আহে বাছ সেয়াই তো আশা এটা কৰি আছোঁ সপোন এটা দেখি আছোঁ যে বিয়াখন পাতিম এদিন ফেমিলি হ'ব ঘৰখন চলাম এইবোৰ সপোন দেখি দেখি ৰাতিটো পাৰ হৈ যায় তাৰপৰা ৰাতিপুৱা হ'ল মাত্ৰকে আকৌ দৌৰ অফিচলৈ একেখিনিয়ে কাম চালা অফিচতো বছৰ গালি হা কামৰ ফ্ৰীডম নাই এইবোৰে চলি আছে ন লাইফত এই ৰূপক যে আহিছিলে সেইদিনা এইদিনা সঁচা কথা কৈছে কি কথা বে লোকৰ কাৰণে কাম কৰি মৰাতছে নহয় নিজৰ কাৰণে কাম কৰিব লাগে কাৰেক্ট বে চালা ঠিক কৈছ তই কি ভাব চবেই DRDA কৰি থাকে DRD আগে দিন লগা দি আছো আজিতো 10টা মানক লগ কৰিলো চবেই কথা শুনিছিল এই পোৱালিটোক যে লগ পালো সেইটো কি মিয়া নে কিবা এইটো ফাঁচিছে বে আমাক কোন দিছে আচলতে এই সৰুতে মূৰত সোমোৱাই দিলে দেই যে পঢ় চাকৰি এটা কৰিব লাগিব আৰামছে থাকিব পাৰিবি কিন্তু এইটো নকলে যে পঢ়া শুনা কৰি নিজৰে এটা কাম ষ্টাৰ্ট কৰিব পাৰি হয়নে নহয় ক হয় হয় মোৰ ঘৰটো কি ভাবে জান মই ইয়াত আহি চৰকাৰী চাকৰিৰ কাৰণে পঢ়ি আছো ই ঠিকে কয় বে চৰকাৰী চাকৰি ৰাতি মদ গাহৰি সঁচাকে আমাক সেইটোৱে লাগে বে আৰু কি সেইটোৱে লাগে মই জানো ন সেইকাৰণেতো মই ইয়াক ছাপোৰ্ট কৰো বে তহঁতৰ এই বিজনেছ আইডিয়াটো নহয় মই থাকিম এইটো কোম্পানী হ'ব নহয় এটা এইটোত ময়ো যোগ দিম কি ক মজা বে মজা মিস্টার পাল কংগ্রেচুলেশন লাল বাল কোম্পানীলে থেংক ইউ তোমাক স্বাগতম 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 কিন্তু এটা কথা কি কথা বে মই বেছি টাইম দিব নোৱাৰিম বিজনেছটো ষ্টেবল নোহোৱালৈকে কামটো কৰি যাব লাগিব অফিচ সাইড বাই সাইড অফিচ কৰি যাব লাগিব তই কৰ না বে তই খালি আমাৰ লগত থাকিলে হ'ল আছো বুজিছ নাই তই আমাৰ লগত থাকিলে হ'ল খালি তই আমাৰ অংকবোৰ কৰি যাবি ঠিক আছে আমি দুটা টাইম দিম নহয় অ'কে ডান তই আমাৰ লগত থাকিলে হ'ল কিন্তু এটা কথা কি কথা ই কৈ থকা কথাটো কিন্তু কাৰেক্ট কি কাৰেক্ট আমাক পইচাটো কোনে দিব কোনে দিব পইচাটো কাম এটা কৰিব লৈছো যেতিয়া কিবা এটা হ'বই চলিচোন ওলাব আৰে এদিন ইনভেষ্টৰ নাপালো বুলি কি নাপামেই নেকি আমি লাল তইতো কৈছিলি কি কৈছিলো বে ইয়াত পইচা থকা মানুহ ঢেৰ আছে আছে আকৌ বিচাৰ বিচাৰিম আমি তিনিওটাই বিচাৰিম তিনটাই বিচাৰিম মজা ৰাতি হ'ল শুনিছে
হেল্ল' হেল্ল' ছাৰ অঁ ফোন কৰিছিলা হয় জাষ্ট ফ্লাইটৰ পৰা নামিছোঁ কোৱাচোন কি আছিল হয় ছাৰ হয় ছাৰ মই মানে আপোনাক কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ হয় আমি মানে ড'ৰ টু ড'ৰ ষ্টেপ কাৰ ৱাছৰ বিজনেছ এটা ষ্টাৰ্ট কৰিছোঁ সেই বিষয়ে অকণমান পাব আছিলে মানে ছাৰ অ'কে ডেট চাউণ্ডছ গুড পৰহি মানে আহি যোৱা মোৰ ঘৰলৈ ঠিক আছে ছাৰ তাতে কথা পাতি ল'ম ঠিক আছে ছাৰ অ'কে ছাৰ অ'কে আবে ইনভেষ্টৰ লগ কৰিব মাতিছে বে আবে মই কিয়টো শুনি গ'ল বে শুনিলে ভগৱানে মাতি আনিছে নমাৰিলা তুমি কৰিব নালাগে খেলিব নালাগে